মাহমৰা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। নৱাগত আদৰণি সভা, কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন। নৱাৰুণ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন। চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান মাহমৰা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস, নৱাগত আদৰণি সভা, কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন আৰু নৱাৰুণ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচনীৰ এটি অনুষ্ঠান কালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষা হিৰণ্য দুৱাৰাই আৰু স্মৃতি তৰ্পণ কৰে শিক্ষাবিদ প্ৰিয়বৰ কোঁৱৰে। দুপৰীয়া এখনি সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী কল্পনা বৰুৱাই আঁতধৰা সভাত অধ্যক্ষা হিৰণ্য দুৱাৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে আৰম্ভণি গীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পাপু কোঁৱৰে নৱাগতসকলক উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে সোণাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ সুনীল দত্ত আৰু বিশিষ্ট অতিথি হিচাপে শিক্ষয়িত্ৰী মলয়া গগৈ, সাংস্কৃতিক কৰ্মী পূৰ্ণেশ্বৰ দিহিঙীয়া, মণ্টু কোঁৱৰ, চিৰঞ্জীৱ বৰগোহাঁই, ভৰালিপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি ক্ষীৰোদ লাহন আদিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত কৰবী লিকছনে সম্পাদনা কৰা প্ৰাচীৰ পত্ৰিকা নৱাৰুণৰ 29তম সংখ্যাটো উন্মোচন কৰে মাহমৰা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি তথা অধিবক্তা কৃষ্ণ কোঁৱৰে। ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে দিহানাম, হুঁচৰি, বিহু নাচ, দলীয় নৃত্য, একক নৃত্য আদি পৰিৱেশন কৰাৰ উপৰিও উদীয়মান কণ্ঠশিল্পী বুলবুলি প্ৰিয়াৰ গীতেৰে অনুষ্ঠানটোৰ হস্তপতা বৃদ্ধি কৰে। অনুষ্ঠানটোৰ শেষত শিক্ষয়িত্ৰী কল্পনা বৰুৱাৰ শলাগৰ শৰাই আৰু জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ। মই কৃষ্ণ কোঁৱৰ, মাহমৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ SMDC প্ৰেছিডেণ্ট হয় আৰু আজি আমাৰ কাৰণে গৌৰৱৰ বিষয় যে মাহমৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে আজি 33টা বৰ্ষ অতিক্ৰম কৰিলে। 1993 চনৰ 14 ছেপ্টেম্বৰতে এই শিক্ষানুষ্ঠানখনে জন্মগ্ৰহণ কৰিছিলে। আমাৰ কিছুমান বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত মাহমৰা চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰাত এই মাহমৰা পোনপ্ৰথমে কলেজ হিচাপে স্থাপন হৈছিলে, কিন্তু বৰ্তমান মাহমৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে নামাকৰণ হৈছে, আমাৰ চৰকাৰীকৰণ হৈছে। আজি 33তম প্ৰতিষ্ঠা দিৱস হিচাপে এই মাহমৰা কলেজৰ যি আমাৰ প্ৰেক্ষাগৃহ আছে, আমাৰ কক্ষৰ ভিতৰতে পতাকা উত্তোলন হয়। পতাকা উত্তোলনৰ পিছতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়, বন্তি প্ৰজ্বলন হয় আৰু ইয়াৰ পিছতে আমাৰ যিসকল উদীয়মান বা কৃতি ছাত্ৰ ছাত্ৰী যোৱাটো বৰ্ষত এই বিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হৈছিলে তেওঁলোকক অভিনন্দন জনোৱা হয়। লগতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি লোৱা খুব সুন্দৰ এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে সোণাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ সুনীল দত্ত ছাৰ আহে। তেখেতে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হ'ব পৰাকৈ বক্তব্য আগবঢ়ায় আৰু লগতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে আৰু উদীয়মান কণ্ঠশিল্পী বুলবুলি প্ৰিয়াই গীতৰ শৰাই আগবঢ়ায়। আৰু লগতে আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত ক্ৰীড়া হওক, সাহিত্য হওক, সংস্কৃতি হওক, বিভিন্ন ধৰণৰ তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ আমাৰ ৰাইজৰ আগত বিকশিত কৰিম।